বামপন্থী বিধায়ক মনোৰঞ্জন তালুকদাৰে সিন্ডিকেটৰ টকা ললে। বিশেষকৈ কেইটামান সংবাদ মাধ্যমত অসমৰ কেইগৰাকীমান ৰাজনীতিকৰ মুখেৰে এনেকুৱাকে দেখুৱাইছে মানে মনোৰঞ্জন তালুকদাৰে সিন্ডিকেটৰ টকা লৈছে। ঠিকেই, তাৰমানে স্পষ্ট হৈছে যে অসমত সিন্ডিকেটৰ ভাগ প্ৰতিগৰাকী ৰাজনৈতিক লোকে পায়, সি বিৰোধীয়ে হওক বা শাসক পক্ষই হওক। মনোৰঞ্জন তালুকদাৰৰ চাফাই গাব অহা নাই। আমি ক'ব খুজিছোঁ কেইটামান কথা যে এই ঘটনাটোৱে অসমৰ বেছিভাগ সংবাদ মাধ্যম বাতৰি কাকত যে সিন্ডিকেটৰ লগত জড়িত, সিন্ডিকেটৰ ধন তেওঁলোকে নিয়মীয়াকৈ পায় তাৰ প্ৰমাণ হৈ গ'ল। কেনেকৈ শুনক। মনোৰঞ্জন তালুকদাৰ ডাঙৰে কেইদিনমান পূৰ্বে বিধানসভাৰ মজিয়াত সিন্ডিকেটৰ A to Z উল্লেখ কৰিছিল। তাত তেওঁ আনকি হৰেণ মহন্ত নামৰ লোকজনে যে সিন্ডিকেট চলাই আছে সেই কথাটো স্পষ্টভাৱে কৈছিল। আৰু তাৰ পিছত এই ফোন কলটো এটা ৰহস্য নিশ্চয় আছে, আৰক্ষীয়ে নিশ্চয় উলিয়াব সঁচাকৈ মানে সিন্ডিকেটৰ টকা তেওঁ লৈছে নে লোৱা নাই, হৰেণ মহন্ত কোন বা হৰ্ষ কোন সেইটো নিশ্চয় ওলাব। কিন্তু আমাৰ কথাটো হ'ল মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই বিধানসভাৰ মজিয়াত যিদিনা হৰেণ মহন্ত প্ৰমুখ্যে লোকসকলৰ নাম উল্লেখ কৰি অসমত যি ধৰণৰ সিন্ডিকেট চলাই আছে সেই কথাবোৰ উল্লেখ কৰিছিল, তাৰ পিছত সংবাদ মাধ্যমৰ দায়িত্ব হ'ব লাগিছিল কোন এই হৰেণ মহন্ত বা কোন এই হৰ্ষ তেওঁলোকক বিচাৰি উলিওৱাটো। কিন্তু কৰিলেনে, কিবা পালেনে? আজিৰ দিনটোতো কোন হৰেণ মহন্ত কোন হৰ্ষ সেই কথাবোৰ চোৱাৰ কাৰো সময় নাই। কেৱল অডিঅ' কলটো বজাই আছে আৰু এনেকুৱাকে কৈ আছে যে মনোৰঞ্জন তালুকদাৰ এনেকুৱা লেফটিষ্ট, এনেকুৱা তমুক ফচুক আদৰ্শৰ কথা কয়। বিভিন্নজন ৰাজনৈতিক নেতাই এই কথাবোৰ কোৱা আৰম্ভ কৰিছে। ডিকেবি ব্যক্তৰ স্পষ্ট কথা, কোনে নাপায় সিন্ডিকেটৰ ভাগ বা অসমত সিন্ডিকেট চলি আছেনে নাই। কেইদিনমান আগত এটা ফোন কল ভাইৰেল হৈছিল, মানে বিৰোধী দলপতিয়ে ফোন কলটো ভাইৰেল কৰাইছিল, তেওঁৰ পেজত আপলোড কৰিছিল, য'ত দুগৰাকী ব্যক্তিয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে আজিকালি পীযুষ হাজৰিকাই সিন্ডিকেট চলাই আছে, হিমন্ত মাৰগুলি। অথচ তাৰ পিছত সেই দুগৰাকী ব্যক্তি কোন আছিল? পীযুষ হাজৰিকাৰ কথাবোৰ কিয় সংবাদ মাধ্যমত আলোচনা কৰা নহ'ল? মানে সংবাদ মাধ্যমে নিয়মীয়াকৈ সিন্ডিকেটৰ টকা পায় নহয় জানো? আমি সন্দেহ কৰিব নোৱাৰো জানো? বিভিন্ন সময়ত অখিল গগৈ, লুৰিণজ্যোতি গগৈ বিভিন্নজনে কৈ আছে যে সিন্ডিকেটৰ লগত জড়িত পীযুষ হাজৰিকা। অসমীয়া প্ৰতিদিনতো তেনেকুৱা বাতৰি দেখা নাই আমি। শেহতীয়াভাৱে অসমীয়া প্ৰতিদিন কাকতে অশোক সিংঘালৰ দুৰ্নীতি সম্পৰ্কে যি ধৰণে সচ্চাৰ হৈ আছে, ধাৰাবাহিক প্ৰতিবেদন প্ৰস্তুত কৰি আছে। অসমত কেৱল মানে এজন মন্ত্ৰীহে দুৰ্নীতি কৰি আছে নেকি? বাকী জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকাকে ধৰি যিমান কেইজন মন্ত্ৰী আছে তেওঁলোকৰ কোনো দুৰ্নীতি নাই নেকি? কিয় দুৰ্নীতিৰ বাতৰি তেওঁলোকৰ নাই? মানে উদ্দেশ্য প্ৰণোদিত নেকি যে এজনক ধৰিব লাগে, তেওঁ মেনেজ হোৱা নাই, এনেকুৱা কাৰবাৰ হ'ব পাৰে নেকি? কথাবোৰ চিন্তা কৰক। আনহাতে নিউজ লাইভ আৰু টাইম এইট নামৰ চেনেলটোৱে এই অডিঅ' ফোন কলটোক লৈ মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে বিজেপি দলৰ একাধিক বিধায়কৰ বাইট সংগ্ৰহ কৰিছে আৰু তেওঁলোকে স্পষ্টভাৱে কৈছে যে বিধানসভাত আদৰ্শৰ কথা কোৱা মনোৰঞ্জন তালুকদাৰ হৈ একেই। মানে মনোৰঞ্জন তালুকদাৰে টকা লয়, ঠিক আছে ল'ব পাৰে। আমি আগতেও কৈছোঁ যে বিভিন্নজনে ৰাজনৈতিক শাসক বিৰোধীয়ে টকা ল'ব পাৰে, তাত কোনো আমি অকালতি নকৰোঁ। কিন্তু যি ধৰণে কৰা হৈছে, যি ধৰণে আক্ৰমণ কৰা হৈছে ব্যক্তিত্বক লৈ, এই কথাবোৰ উচিত নহয়। যদিহে তথ্য প্ৰমাণ আছে তেতিয়াহ'লে ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰখনে। আৰু এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল মনোৰঞ্জন তালুকদাৰে বিধানসভাত উল্লেখ কৰা বিষয়টো সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 24 বা 25 তাৰিখে বিধানসভাত সিন্ডিকেট সম্পৰ্কে বক্তব্য ৰখাৰ কথা আছে। এতিয়া কথাটো হ'ল হয়তো সিদিনাখন এই কথাবোৰ কৈয়ে শেষ কৰিব। এই কথাবোৰেই কোৱা হ'ব যে বিধায়ক যিয়ে আপত্তি দৰ্শাইছিল, যিয়ে অভিযোগ দিছিল সিন্ডিকেটৰ বিৰুদ্ধে, তেওঁৱেই সিন্ডিকেটৰ টকা লৈ, তেওঁৰে ফোন ভাইৰেল হৈছে, এইবিলাক কথাই চলিব বোধহয়। আচল কথাবোৰ সিন্ডিকেট যে চলি আছে এই কথাবোৰ স্বীকাৰ নকৰিব কোনেও। সিন্ডিকেটৰ টকা যে হাজাৰ হাজাৰ কোটি টকা যে বিভিন্ন ধৰণৰ একাধিক মানে আপোনাৰ সংবাদ মাধ্যম বা ৰাজনৈতিক নেতাই নিয়মিতভাৱে ভাগ পাই আছে, এই কথাবোৰ পোহৰলৈ নাহিব। সিন্ডিকেট সম্পৰ্কে কঠোৰ নীতি নিয়ম প্ৰস্তুত কৰাত বা প্ৰয়োগ কৰাত বা তেওঁ তেনেকুৱা কোনো ধৰণৰ কঠোৰ স্থিতি অৱলম্বন নকৰে। কেৱল ৰাইজৰ সন্মুখৰ পৰা বিষয়টো অন্যফালে ঢাল খুৱাবৰ কাৰণে বেলেগ কথাবোৰ ক'ব, মনোৰঞ্জনৰ টেলিফোন কথাটো ক'ব। ব্যৱস্থা লওক, ব্যৱস্থা। এইকাৰণে কৈছোঁ ডিকেবি ব্যক্তিয়ে আমি আজি আপোনালোকক প্ৰত্যাহ্বান জনাইছোঁ যে অসমত সিন্ডিকেট চলি আছে, অসমৰ সিন্ডিকেটৰ ধন বিভিন্ন ৰাজনৈতিক নেতাই পাই আছে নিয়মিতভাৱে। এই কথাবোৰ সুদীৰ্ঘদিন ধৰি অখিল গগৈ, লুৰিণজ্যোতি গগৈ, জগদীশ ভূঞা, মনোৰঞ্জন তালুকদাৰ তেওঁলোকে কৈ আহিছে। তেওঁলোকৰ কথাৰ ওপৰত ভিত্তি কৰি আপোনালোকে অনুসন্ধান কৰক। আনকি এই পৰ্যন্ত কংগ্ৰেছৰ বিধায়ক এগৰাকীয়ে বিধানসভাত কৈছে যে তেওঁ কৈছে আমাৰ লগত বলক দেখুৱাই দিম ক'ৰ পৰা কোনে টকা লয়। তেতিয়াহ'লে মানে কি হৈ আছে? এতিয়া আমাৰ স্পষ্ট কথা, এই যে চেনেলবোৰে যে আজি মনোৰঞ্জন তালুকদাৰক হেঁচি ধৰিছে, যদি দম আছে, কোন হৰেণ মহন্ত, কোন হৰ্ষ, ক'ত চলি আছে সিন্ডিকেট চুপাৰীৰ, ক'ত চলি আছে ড্ৰাগছৰ সিন্ডিকেট,
ক'ত চলি আছে কয়লাৰ সিন্ডিকেট যাওক সোমাওক আমাৰ কথাটো হ'ল কোনোবাই যদি 2 নম্বৰীত লিপ্ত আছে সি যিয়েই নহওক তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে শাসক পক্ষৰে হওক বিৰোধী পক্ষৰে হওক সি লেফটিছে হওক ৰাইটিছে হওক যি হওক তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ধন্যবাদ